বন্ধুসকল মোৰ নিচিনা আপোনালোকৰো সাবস্ক্ৰাইবাৰবোৰ কমি গৈছে নেকি ৰাতিপুৱা দেখিছে 100টা আছে অলপ পিছত চাইছে 80টা আছে ঠিক তেনেকৈ কমি গৈছে নেকি তেনেহ'লে বন্ধুসকল আপোনালোকক জনাব বিচাৰিছোঁ যে কি কাৰণত সাবস্ক্ৰাইবাৰবোৰ কমি গৈ আছে আৰু কিয় কমি গৈ আছে ইউটিউবে তেনেকুৱা কি নিয়ম উলিয়াইছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক ঠিক আছে তো আহক আপোনালোকক জনাওঁ যে কি কাৰণত আমাৰ এই সাবস্ক্ৰাইবাৰবোৰ আন হৈ গৈ আছে বন্ধুসকল এতিয়া সকলোৰে মন বেয়া হৈ আছে যিসকল বহুত সাবস্ক্ৰাইবাৰ আছে তেখেতলোকৰ যদি আপোনাৰ 100 200 বা 1000টা কমি গৈছে তথাপিও তেওঁলোকৰ কোনো তেনে মন চন বেয়া কৰি থকা নাই কিন্তু আমাৰ নিচিনা সৰু ইউটিউবাৰবোৰ যদি ধৰক বহুত কষ্ট কৰি 1000 2000 বা কিছুমানৰ 200 500 এনেকুৱা সাবস্ক্ৰাইবাৰ যেনে বহুত কষ্ট কৰি মেলি তেখেতলোকে গোটাইছিলে তাৰ পৰা যদি যেতিয়া তেখেতলোকৰ কমি গৈছে তেনেহ'লে নিশ্চয় তেখেতলোকৰ বেয়া লাগিবই ইউটিউবে এতিয়া কি কৰিছে যে আপোনালোকৰ বহুত এনেকুৱা কিছুমান আইডি আছিলে জিমেইল আইডি কিছুমানে চেনেল ক্ৰিয়েট কৰিছিলে বা আপোনাৰ চেনেল ক্ৰিয়েট নকৰাকৈও ধৰক আপোনালোকৰ লগইন কৰি আপোনালোকৰ ভিডিঅ'সমূহ চাই মেলি জিমেইল আইডি দি লগইন কৰি আপোনালোকৰ ভিডিঅ' চাই মেলি আপোনালোকক ছাবস্ক্ৰাইব কৰি থৈছিলে কিন্তু বহুত দিন হ'ল তেখেতলোকৰ সেই ইমেইল আইডিটো ইউজ কৰা নাই ব্যৱহাৰ কৰা নাই বা কিছুমানে ধৰক চেনেল এটা খুলিলে দুদিনমান তেখেতলোকৰ ভিডিঅ'ত ভিউজ নাহিলে আৰু আপোনালোকক সেই আইডি দি পেলাই আপোনালোককো ধৰক তেখেতলোকে ছাবস্ক্ৰাইব কৰি থৈছিলে কিন্তু তাৰপিছত দেখিলে তেখেতলোকৰতো ভিউজ নাহিলে তেখেতলোকে ধৰক ছাবস্ক্ৰাইবাৰো নাবাঢ়িলে তো তেখেতলোকে কি কৰিলে সেই চেনেলটো তেখেতলোকে বাদ দি দিলে তাৰপিছত তেখেতলোকে এটা ধৰক নতুন চেনেল খুলিলে আৰু সেই চেনেলটো কি হ'ল আপোনালোকৰ ইউটিউবৰ মতে আপোনাৰ যদি এমাহ 2 মাহ বা 3 মাহ ধৰি যদি তেখেতলোকে সেই আইডিটো ধৰক যদি ব্যৱহাৰ কৰা নাই তো ইউটিউবে সেই ছাবস্ক্ৰাইবাৰবোৰ বা সেই আইডিটোক অলপ মানে কি কয় ইনএক্টিভ বুলি ধৰি লয় আৰু তেতিয়া ইউটিউবে কি কৰিছে এতিয়া তেনে আইডিবোৰ যিবোৰ আইডি দি চেনেলবোৰক ছাবস্ক্ৰাইব কৰি থৈ দিয়া আছিলে আৰু আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত কোনো কাৰো ভিডিঅ' চোৱা নাই ধৰক আপোনাৰ চেনেলটোত আপুনি যদি ধৰক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে আৰু আপুনি বহুত দিনৰ পৰা এমাহমানৰ পৰা ধৰক ইউটিউবত অহা নাই লগইন কৰা নাই আৰু মোৰ ভিডিঅ' চোৱা নাই বা আন কাৰো ভিডিঅ' চোৱা নাই তেনেকুৱা আইডিবোৰক ইনএক্টিভ আইডি বুলি ইউটিউবে ধৰি লৈছে আৰু সেই তেনেকুৱা আইডিবোৰকে লাহে ইউটিউবে নিজৰ হেৰিৰ পৰা চেনেলবোৰৰ পৰা লাহে মানে আপোনাৰ কমাই গৈ আছে তো বহুতৰ ছাবস্ক্ৰাইবাৰ এইটো কাৰণেও কমি যায় কাৰণ ধৰক কিছুমানৰ ভিডিঅ' চাই পেলাই তেখেতলোকে কমেণ্ট কৰি দিয়ে যে আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনাৰ ফ্ৰেণ্ড হ'লোঁ বা আপোনাক জইন কৰিলোঁ এড কৰিলোঁ ঠিক আছে তেনেকুৱা ধৰণৰ শব্দ ৱৰ্ডবোৰ যদি তাত লিখি দিয়ে চাব বা আপোনাৰ জইন কৰিলোঁ মোৰ ভিডিঅ' চাব এনেকৈ চাব বুলি লিখিলেও তেখেতলোকে ভাবি লয় যে আপোনালোকে এইটো চাব মাৰিবৰ কাৰণে বা তেখেতৰ চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰিব কৈছে বুলি ভাবি লৈ তেনে কিছুমান ছাবস্ক্ৰাইবাৰ অলপ সময়ৰ কাৰণে আপোনাক দেখুৱাব যে আপোনাৰ ছাবস্ক্ৰাইবাৰ এটা বাঢ়ি গ'ল কিন্তু অলপ পিছত সেই ছাবস্ক্ৰাইবাৰটো নাথাকে ইউটিউবে সেইটো মাইনাছ কৰি দিয়ে ঠিক আছে তো আপোনালোকক এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি কাৰোবাক ভিডিঅ' ভাল লাগে আৰু তেখেতক ছাবস্ক্ৰাইব কৰে তো তেখেতৰ কমেণ্টত কেতিয়াও ফ্ৰেণ্ড হ'লোঁ জইন কৰিলোঁ এড কৰিলোঁ আৰু তেনেধৰণৰ নিউ ফ্ৰেণ্ড এনেধৰণৰ কমেণ্টবোৰ তেখেতৰ ভিডিঅ'ৰ তলত নিলিখিব আৰু তাৰ সলনি বেলেগ অন্য কিবা এটা লিখি দিব আৰু তেতিয়া তেখেতলোকে আহি পেলাই হয়তো আপোনালোকৰ চেনেলত গৈ তেখেতে ছাবস্ক্ৰাইব কৰিব আৰু এটা কাৰণ হৈছে আপুনি যদি কাৰোবাক ছাবস্ক্ৰাইব কৰি মেলি ধৰক ভাবি যে তেখেতেও আপোনাক ছাবস্ক্ৰাইব কৰিব ধৰক তেখেতে আপোনাক ছাবস্ক্ৰাইব কৰা নাই এদিন বা দুদিন তেখেতে আপোনাৰ চেনেললৈ অহা নাই আৰু আপোনাক ভিডিঅ' চোৱা নাই আৰু আপোনাক ছাবস্ক্ৰাইব কৰা নাই আৰু আপুনি তেখেতক কি কৰে শেষত গৈ পেলাই আনছাবস্ক্ৰাইব কৰি দিয়ে তো আনছাবস্ক্ৰাইব কৰি দিয়াৰ লগে লগে কি হয় তেখেতৰতো এটা ছাবস্ক্ৰাইবাৰ গ'লেই ঠিকে আছে কিন্তু ইউটিউবে কি কৰে আপোনাৰো 2টামান ছাবস্ক্ৰাইবাৰ মাইনাছ কৰি দিয়ে গতিকে তেনেকুৱাবোৰ ভুল নকৰিব তো এইবোৰে হৈছে মূল কাৰণ আপোনালোকৰ ছাবস্ক্ৰাইবাৰবোৰ কমি যোৱা আৰু বহুতে কি কৰে আপোনালোকৰ ভিডিঅ'বোৰত গৈ পেলাই অকণমান দেৰি সময় 10 ছেকেণ্ড 15 ছেকেণ্ড এনে ভিডিঅ'টো অকণমান চলাই মেলি ডাইৰেক্ট ছাবস্ক্ৰাইব কৰি দিয়ে ছাবস্ক্ৰাইব কৰি পেলাই গুচি আহে আৰু তেনেধৰণৰ ছাবস্ক্ৰাইবাৰবোৰ অলপ সময় আপোনাৰ ছাবস্ক্ৰাইবাৰ লিষ্টত অলপ সময় দেখা পাব আপোনাৰ যে 1-2টা ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈছে কিন্তু সেই ছাবস্ক্ৰাইববোৰ আপোনালোকে দেখিব যে অলপ পিছত নোহোৱা হৈ গৈছে ঠিক আছে আৰু তেনেকৈ কিছুমানে কমেণ্ট দিলেও বহুতে গম নাপায় আৰু বহুতে কি কৰে আপোনালোকক ছাবস্ক্ৰাইব কৰি থৈছে আৰু আপুনি বেয়া পাব বুলি আপোনাৰ ভিডিঅ'টো গৈ পেলাই অকণমান দেৰি চাই আপোনাৰ 20-30 ছেকেণ্ডমান চাই পেলাই লাহেকৈ কমেণ্ট এটা লিখি গুচি আহে যে ভাবে যে মই ভিডিঅ'টো চালোঁ বুলি তেখেতে গম পাব বুলি কিন্তু
তেতিয়া কি হয় তেতিয়া আপোনালোকে মন কৰিব যে তেখেতৰ কিছুমান মেছেজো আপোনাৰ কমেণ্টো আপোনালোকে পঢ়িব নাপায় কাৰণ আপুনি সেই কমেণ্টবোৰো স্পাম হৈ যায় ইউটিউবে সেই কমেণ্টবোৰ আপোনাৰ ভিডিঅ'ৰ তলত বেছি সময় নাৰাখে সেই কমেণ্টবোৰ লেখকেবোৰ আপোনালোকে দেখে যে অলপ পিছত সেই কমেণ্টবোৰ নোহোৱা হৈ গৈছে আৰু যিমান পাৰে জেনুইন ছাবস্ক্ৰাইবাৰ গোটাব চেষ্টা কৰক আপোনালোকে যেতিয়া এটা ভিডিঅ' আপলোড দিব তাৰপিছত আপোনালোকে চাব যে ইউটিউব ষ্টুডিঅ'ত গৈ চাব গৈ এনালিটিক্সত গৈ চাব তেতিয়া আপোনালোকে দেখিব যে এই ভিডিঅ'টো আপোনালোকৰ ছাবস্ক্ৰাইবাৰে কিমান চাইছে আৰু আনছাবস্ক্ৰাইবাৰে কিমান চাইছে গতিকে আনছাবস্ক্ৰাইবাৰবোৰ হৈছে যিসকলে আপোনালোকৰ ভিডিঅ'টো চাই মেলি ছাবস্ক্ৰাইব কৰি থৈ গুচি গ'ল তো আপোনালোকে চেষ্টা কৰিব যে আপোনালোকৰ ভিডিঅ'ত যিসকলে ছাবস্ক্ৰাইব নাই কৰা যিমান পাৰ্চেণ্ট মানুহে আপোনালোকৰ ভিডিঅ'টো চায় কিন্তু ছাবস্ক্ৰাইব নকৰে তেনেলোকক যাতে আপোনালোকে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বাধ্য হৈ যায় ঠিক তেনেধৰণৰ কণ্টেণ্ট বনাবলৈ আপোনালোকে চেষ্টা কৰক আৰু ভালকৈ কাম কৰি গৈ থাকক বেছি সহজ উপায়েৰে আগবাঢ়িব চেষ্টা নকৰিব একো নাই আজি নহয়তো কালি আপোনালোকে নিশ্চয় আগবাঢ়ি যাব তো আজি ভিডিঅ'টো এইখিনি আছিলে সকলোৱে ভাবি আছে যে ছাবস্ক্ৰাইবাৰ নাই ছাবস্ক্ৰাইবাৰ কমি গৈছে ভিউজ কমি গৈছে ইনএক্টিভ আইডি ইউটিউবে ডিলিট কৰি গৈছে এই আপোনালোকৰ ছাবস্ক্ৰাইবাৰ লিষ্টৰ পৰা তেখেতলোকে আন কৰি দিছে ইউটিউবে ঠিক তেখেতলোকে চোৱা তেখেতলোকৰ পৰা অহা সেই ভিউজবোৰো কিছুমান ভিডিঅ'ৰ পৰা আপোনালোকৰ মাইনাছ হৈ যাব পাৰে তাৰ বাবে আপোনালোকে চিন্তা কৰিব দৰকাৰ নাই কাম কৰি গৈ থাকক ভালকৈ কাম কৰি গৈ থাকক নিশ্চয় আপোনালোকে এদিন ছাকচেছ হ'ব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বাই বাই